নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই মোৰ চেনেলত এটা ৰেচিপি লৈ আহিছোঁ, পটলৰ মছলা পটল। আপোনালোকে হয়তো বহুত ধৰণে বনায়। মইনো কেনেকৈ বনাইছোঁ তাকে আজি শ্বেয়াৰ কৰিব লৈছোঁ। ইয়াত মই পটল 4-5টামান লৈ লৈছোঁ আৰু এনেদৰে ওপৰৰ বাকলিটো অলপ চুচি লৈ কাটি ল'লোঁ আৰু এনেদৰে মাজতে অলপ ফালি লৈছোঁ আৰু হালধি নিমখ দি সানি থৈছিলোঁ। আৰু ইয়াত মই পিঁয়াজ এটা আৰু বিলাহী এটা আৰু নহৰু বেছি নাই লৈ 5-6 ফুটামান নহৰু লৈছোঁ আৰু কেঁচা জলকীয়া আন্দাজমতে আপোনাৰ যোনে যেনেকৈ জ্বলা খাব বিচাৰে তেনেধৰণে দি ল'ব। মই 5-6টামান দি লৈছোঁ আৰু ইয়াত মই এতিয়া এটা পেষ্ট বনাই ল'ম। পটলবোৰ যদি বাকলি অলপ গুচাইও ল'ব পাৰে, মই বাকলি গুচোৱা নাই। এনেদৰে অলপ ওপৰৰ বাকলিখিনি অলপ চুচি লৈ লৈছিলোঁ আৰু এতিয়া মই হালধি নিমখ যে সানি থৈছিলোঁ এই পটলবোৰ এতিয়া ভাজি ল'ম। পটলৰ মাজ অংশ মই ভালদৰে অলপ কাটি লৈছোঁ যাতে মছলাবিলাক সোমাই যায়। আৰু ইয়াত লগতে মই এটা আলু দি লৈছোঁ। আৰু এনেদৰে মই ভালদৰে ভাজি ল'ম, ৰঙাকৈ ভাজি ল'ম। এনেদৰে ৰঙাকৈ ভাজি ল'ম আৰু ইয়াৰ যিটো কেঁচা এটা গোন্ধ সেইটো নাইকিয়া হ'ব আৰু ধুনীয়া এটা ফ্লেভাৰ ওলাব। এনেধৰণে ৰঙাকৈ ভাজি লোৱাৰ পিছত সেই একেখিনি তেলতে মই অলপ গৰম মছলা দি দিছোঁ, এলাচি 2টামান দি দিছোঁ আৰু ইয়াত অলপ কালি জিৰা ফোৰণ দি ল'ম আৰু এনেদৰে। আৰু এতিয়া ইয়াৰ মছলাখিনি যে পেষ্ট কৰি থৈছিলোঁ সেইখিনি মই লৈ লৈছোঁ আৰু মিক্সি গ্ৰাইণ্ডাৰত পেষ্ট কৰি লৈছোঁ। মই আপোনালোকে মছলা পটাটো পিচি ল'ব পাৰে বা এনেদৰে ৰুকিও দিব পাৰে। মই মিক্সি গ্ৰাইণ্ডাৰতে পিচি লৈছোঁ আৰু ইয়াত এতিয়া নিমখ আন্দাজমতে আৰু হালধি আৰু মই অলপ জলকীয়া গুড়ি দি দিছোঁ। আপোনালোকে যদি জ্বলা বেছি খাব নিবিচাৰে তেনেহ'লে কাশ্মীৰী মিৰ্চ পাউডাৰটো দি ল'ব আৰু ধুনীয়া এটা কালাৰ আহে। আৰু মই ইয়াত জলকীয়া গুড়ি দি লৈছোঁ আৰু জিৰা এচামুচ, আধা চামুচমান জিৰা আৰু আধা চামুচমান ধনিয়া গুড়ি দি লৈ পিনে ভালদৰে মছলাখিনি ভাজি ল'ম। ভালদৰে ভাজি লৈছোঁ যাতে মছলাখিনি ভালদৰে ভাজি যায় আৰু এনেদৰে শুকান হৈ যায়। এনেদৰে হোৱাৰ পিছত মই এতিয়া পটল আৰু আলুবোৰ দি লৈছোঁ। এনেদৰে আকৌ পটল আলু দিয়াৰ পিছত আকৌ মছলাখিনি যাতে গাতে লাগি ধৰে তেনেদৰে মই মছলাখিনি ভালদৰে লৰাই লৈছোঁ। আৰু এইটো এটা খুব সোনকালে হৈ যোৱা ৰেচিপি, খুব এটা সময় নালাগে। যদি আপোনালোকে কাটি কুটি ধুই মেলি আগতীয়াকৈ ৰেডি কৰি থয় তেনেহ'লে এইটো 5-10 মিনিটতে ৰেচিপিটো হৈ যায়। খুব ভাল এটা ৰেচিপি আৰু খাবলৈ খুব ভাল লাগে। গৰম ভাতৰ লগত পৰিৱেশন কৰি খাই চাব ভাল লাগে। এনেদৰে ইয়াত বেছি পানী নিদিওঁ, মই অলপমান পানী দিছোঁ যাতে বইল হৈ যায়। আৰু যদি আপোনালোকে গ্ৰেভি খাব বিচাৰে তেনেহ'লে আৰু অকণমান পানী দি ল'ব। মই এনেদৰে শুকানকৈ থ'ম আৰু এইটো ৰুটি বা পৰঠাৰ লগত বা গৰম ভাতৰ লগত সকলো লগতে খাই ভাল লাগে। এনেদৰে মই অকণমান পানী দি অলপ উতলাই লৈছোঁ আৰু বইলো হৈ গৈছে, খুব ধুনীয়া এটা শুকান হৈ গৈছে। এনেদৰে শুকানকৈও আপোনালোকে থ'ব পাৰে বা গ্ৰেভিও থ'ব পাৰে অলপ। মই এনেদৰে উলিয়াই ল'ম, খুব সোনকালে হৈ যায় আৰু মছলাখিনি পটলবোৰৰ ভিতৰত ধুনীয়াকৈ সোমাই যায় আৰু খাবলৈ খুব সোৱাদ লাগে। এতিয়া চব কোমল হৈ গৈছে, বইলো হৈ গৈছে। এনেদৰে বনাই খাই চাবচোন, খুব ভাল লাগে। আজিলৈ ইমানেই মোৰ ৰেচিপিটো। ইয়াত মই এতিয়া গৰম মছলা অলপ দি দিছোঁ, নিজৰ ঘৰতে বনোৱা গৰম মছলা গুড়ি অলপ খুন্দনাত পিচি দি দিছোঁ। আৰু এতিয়া মই বাতি এটা চাৰ্ভ কৰি লওঁ। এয়া প্ৰায় হৈয়ে গৈছে। এই ৰেচিপিটো খুব সোনকালে হৈ যায়। চব ইমান ধুনীয়া হৈছে। আৰু এনেদৰে গৰম ভাতৰ লগত 1 বা 2টা পটল লৈ ভাতৰ লগত সানি খাব পাৰে। নমস্কাৰ।